নমস্কাৰ অসমবাসী ৰাইজলৈ মই নমস্কাৰ সালাম জনাইছোঁ। আজি এই জয়ন্তীপুৰ মৰিয়া গাঁৱৰ এটা অংশ লাঙি মধুপুৰ, এইখন একচুৱেলি আমি 400 বছৰ 500 বছৰ পূৰ্বে জয়ন্তীপুৰত অৱস্থিত হৈছিল মৰিয়া জাতিটো। ইয়াৰে এটা অংশ ফাটি আহি এই লাঙি মধুপুৰত এখন ৰাইজ বসবাস কৰি আছিলে। বহুদিন আগলৈকে তাতে থকা জয়ন্তীপুৰ জামে মছজিদত জামাত হিচাপে আছিলোঁ। জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে আহি এইসকল লোকে ইয়াতে এটা মছজিদ মাদ্ৰাছা এটা প্ৰস্তুত কৰিছিলে, আৰম্ভ কৰিছিলে। এই মাদ্ৰাছাটো আজি মছজিদলৈ জামে মছজিদলৈ ৰূপান্তৰ হৈছে। এই জামে মছজিদ স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতী মহিলা সকলোৰে অৱদান আছে, অৰিহণা আছে। আটাইতকৈ ডাঙৰ কথা, আজি যিটো ভাৰতবৰ্ষৰ বা অসমৰ যিটো প্ৰেক্ষাপট, যিটো পৰিস্থিতি, হিন্দু মুছলমান বিভিন্ন ধৰ্ম লৈ যিখিনি আমাৰ উখল মাখল এটা পৰিৱেশৰ সৃষ্টি কৰিছোঁ আমি ৰাইজে, ইয়াৰ মাজতে এটা সুনিদৰ্শন কলিয়াবৰত এটা সাংস্কৃতিবান পৰিৱেশ, সমন্বয়ৰ এটা পৰিৱেশ দাঙি ধৰিছে এই স্থানৰে এজন হিন্দু ব্যক্তি, তেওঁৰ নাম কৃষ্ণৰাম বৰা। আমি তেওঁলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, চালাম জনাইছোঁ তেওঁক এইকাৰণেই যে তেওঁ শংকৰ মাধৱৰ যিখন দেশ বুলি আমি গৌৰৱান্বিত হৈ আহিছোঁ, আগৰ পৰা গৌৰৱ কৰি আহিছোঁ, সেইখন দেশত তেওঁ সেই শংকৰ মাধৱৰ দেশ তেওঁ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে। এই মছজিদত তেওঁ নিজৰ ব্যক্তিগত ম্যাদী পথৰ মাটিৰ একাংশ মাটি ইয়াত ভূমি দান কৰিছে এই মছজিদ স্থাপন কৰিবৰ বাবে। তেওঁলৈ আমি স্থানীয় ৰাইজ হিচাপে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক আজি আমি এই শুভক্ষণত লগ পাই নথৈ আনন্দিত আৰু এই নতুন মছজিদৰ সমিতিৰ তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি নতুন মছজিদ ভাগ ইয়াত শুভাৰম্ভণি কৰিলোঁ। আজিৰ পৰা আমাৰ ইয়াত 5 ওয়াক্ত নামাজৰ লগতে জুমাৰ নামাজ হ'ব। ইয়াৰ আগতে আমি জুমাৰ নামাজটো গাঁৱলৈ যাব লাগে। আমাৰ ইয়াৰ পৰা বহু দূৰ হয়, সময়মতে আমি নাপাবগৈও পাৰোঁ। সেয়ে বহু কষ্ট কৰি আমাৰ ইয়াৰ যিখিনি ল'ৰা সকলোৱে ৰাতি কাম কৰি আমি এই মছজিদ ভাগ সম্পূৰ্ণ তৈয়াৰ কৰিছোঁ। আৰু এই মছজিদ ভাগ তৈয়াৰ কৰোঁতে বহুত নানা লোকৰ পৰা আমি দান বৰঙণি পাইছোঁ, কিন্তু কামখিনি যিখিনি মিস্ত্ৰীৰ খৰচ আমি এটকাও দিয়া নাই। আমাৰ ইয়াৰে যিসকল মিস্ত্ৰী আমি সকলোৱে মিলি ৰাতি কাম কৰি প্ৰায় 2-3 বজালৈকে আমি ৰাতি কাম কৰি পেলাই এই মছজিদ ভাগ তৈয়াৰ কৰি ল'লোঁ। আৰু আজি আমি নথৈ আনন্দিত, যে ইমানেই আনন্দিত কি ভাষা নাই আমাৰ বুজাবলৈ, যে আমি এনেকুৱা এটা বস্তু তৈয়াৰ কৰি নিজ হাতে তৈয়াৰ কৰি আজি ইয়াত আমি বহি পেলাই নামাজ আদায় কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ মাজত আপোনালোকক পাইছোঁ। প্ৰথম কথা হ'ল, আমি কলিয়াবৰৰ এটা বৃহত্তৰ মৰিয়া জাতি ইয়াত বসতি কৰি আছোঁ। জয়ন্তীপুৰৰ এটা অংশ আমি লাঙিচুক হিচাপে ইয়াত আছোঁ। আৰু সেই লাঙিচুক গাঁৱেই যোৱা 2014 চনতে আজি য'ত উপস্থিত হৈ আছোঁ সেই মছজিদ ভাগ আমি আধাৰশিলা কৰিছিলোঁ। নেৰানেপেৰা চেষ্টা, যুৱ বন্ধুসকলৰ, গোটেই গাঁৱৰ বয়োজ্যেষ্ঠসকলকে আদি কৰি গোটেইসকলৰ চেষ্টাত আমি নিজ হাতেৰে আমাৰ গাঁৱৰে মিস্ত্ৰীসকলৰ লগত লৈ এই ঘৰটো আমি নিৰ্মাণ কৰিছোঁ। আৰু এই ঘৰটো নিৰ্মাণ কৰাত আমাক আৰ্থিকভাৱে আমাৰ গোটেইকেইখন গাঁৱৰ লগতে আমাৰ অন্যান্য অসমৰ বিভিন্ন প্ৰান্তত থকা মৰিয়া গাঁওসকলৰ পৰাও কিছু ডনেশ্যন আহিছে। সেই সকলো ডনেশ্যনৰে আমি মছজিদ ভাগ নিৰ্মাণ কৰিছোঁ। আৰু এই নিৰ্মাণ ক্ষেত্ৰত আমাক সকলোৱে দিহা পৰামৰ্শ পাৰিশ্ৰমিকভাৱে সকলোৱে আমাক সহযোগিতা কৰিছে। আৰু আজি সেই নৱনিৰ্মিত মছজিদটোকে শুভাৰম্ভণি কৰিলোঁ। আৰু আমি সকলোৱে মিলি এসাঁজ দিনতে আহাৰ গ্ৰহণ কৰিলোঁ। লগতে এই মছজিদ ভাগত যিসকলো ভূমি আংশিকভাৱে আমাক দান কৰিছে, তাৰে এজন আমাৰ শ্ৰী কৃষ্ণৰাম বৰা, এজন লতিফুৰ ৰহমানৰ লতি আলীৰ পুত্ৰ বাবুল আলী, আৰু আনগৰাকী হ'ল জাইনাছাৰ নামতে আমাৰ এই মছজিদ ভাগ আগতে সুবাহি মাদ্ৰাছা হিচাপে নামাকৰণ হৈ আছিলে। বৰ্তমান এইটো আমাৰ জামে মছজিদ হিচাপে নামাকৰণ হ'ব।